উত্তপ্ত ওদালগুৰিৰ বজাৰ ঘাগৰা বজাৰত চাঞ্চল্যকৰ ঘটনা ৰাজ্যত নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি কঠোৰ চৰকাৰ এই কঠোৰতা ভেঙুচালি কৰি এছামি চলাই আহিছে নিষিদ্ধ মাংসৰ বেহা বিভিন্ন স্থানৰ উত্তেজনা হাম নাকাটোতে ওদালগুৰিৰ ঘাগৰা বজাৰত উত্তেজনাৰ পৰিস্থিতি হৰিহিঙা থানাৰ ঘাগৰা বজাৰত গোপনে নিষিদ্ধ মাংস বিক্ৰীক লৈ সৃষ্টি হল উত্তপ্ত পৰিস্থিতি দীৰ্ঘদিনৰ পৰাই একাংশই চলাই আহিছিল এই ব্যৱসায় ধৰ্মীয় স্থানৰ সমীপতে গোপনে মাংস বিক্ৰী কৰি থাকোঁতে হাতে লুটে ধৰিলে ৰাইজে কলাইগাঁৱৰ ফুকন আলী নামৰ এজনে চলাই আহিছিল ব্যৱসায় ৰাইজৰ সন্মুখত নিষিদ্ধ মাংস বিক্ৰীৰ স্বীকাৰোক্তি ফুকন আলীৰ এখন বাইকত এইদৰে লৈ আহে নিষিদ্ধ মাংস গোপনে বিক্ৰী কৰে প্ৰতি শুকুৰবাৰে সাপ্তাহিক বজাৰত স্থানীয় লোকে এই অৰাজক পৰিস্থিতি কৰা ব্যৱসায়ী হাতে লুটে ধৰি চমজাই দিলে আৰক্ষী পুলিচক খবৰ দিলোঁ দিওঁতে পুলিচ আহিলে তেওঁ বাইকত মাংস আছিল আৰু মানুহজনক আমি পুলিচৰ হাতত গতাই দিলোঁ পাব্লিকে যাতে মাৰপিট নকৰে আৰু তাৰ যিটো বিহিত ব্যৱস্থা আইনগতভাৱে ল'বৰ কাৰণে আমি পুলিচক গতাই আমাৰ ইয়াতে সমস্যাটো সমাধানৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ কঠোৰ আইন বলবৎ হোৱাৰ পাছতো একাংশৰ এনে বৰসাহসক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলজুৰি স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে অমনোযোগিতাৰ অভিযোগ তাৰ লগত কোনোবা না কোনোবা জড়িত আছে যদি জড়িত নাথাকে তেনেহ'লে ইমান ডাঙৰ মন্দিৰ এটা হৈ আছে মন্দিৰৰ ওচৰত ইমান ডাঙৰ সাহস ক'ত পাইছে ইমান কলাইগাঁৱৰ পৰা আহি পেলাই ইয়াতে অপেন বিক্ৰী কৰি আছে তাৰ ইমান ডাঙৰ সাহস হৈছে না ৰাজ্যত নিষিদ্ধ মাংসক লৈ চলি থকা উত্তেজনাৰ পৰিস্থিতিৰ সুযোগ লৈছে অসাধু চক্ৰই ইতিমধ্যে চৰকাৰ প্ৰশাসনে কঠোৰতা প্ৰদৰ্শন কৰিছে বিষয়টোক লৈ ধৰ্মীয় অনুষ্ঠানৰ আশে-পাশে চলা অবাধ ব্যৱসায়ে বিকৃত কৰা শান্তিক ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে অপশক্তিৰ অপদেষ্টা সমুলঞ্চে নাশ কৰাৰ দাবী স্থানীয় ৰাইজৰ ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ